কিছুমান আমাৰ ঘৰুৱা দিহা আছে যিবিলাক কৰিও আপুনি উপশম পাব পাৰে যদিহে আপুনি প্ৰথম অৱস্থাত থাকে তো প্ৰথম কথা আপোনালোকে খুব ধুনীয়াকৈ প্ৰপাৰ ৰেষ্ট ল'ব লাগিব মানে আপোনালোকে ভাল টোপনি ল'ব লাগিব আৰামত থাকিব লাগিব যাতে আপোনাৰ ইমিউনিটিটো ভাল হৈ থাকে ঠিক আছে নেক্সট আপোনালোকক কম ইমিউনিটি ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে আপোনালোকে প্ৰপাৰ ভিটামিন খাদ্য খাব লাগিব ভিটামিন সি বিশেষকৈ বেছিকৈ খাব লাগিব ভিটামিন বি কমপ্লেক্স খাব লাগিব বা আপোনালোকে মিনাৰেল নিউট্ৰিশ্যন মানে আমাৰ খনিজ লৱণ যিখিনি পোৱা যায় আৰু ভালকৈ পুষ্টিকৰ খাদ্য আপোনালোকে খাব লাগিব ইমিউনিটিটো ভাল কৰি ৰাখিবৰ কাৰণে তাৰ পিছত মই কম সল্ট ওয়াটাৰ গাৰ্গল আপোনালোকে পানীত নিমখ মিলাই এচামুচ এগিলাছ পানীত এচামুচ নিমখ মিলাই কুহুমীয়া পানীত গাৰ্গল কৰিব হেতু গাৰ্গল কৰি থাকিব 7-8 বাৰলৈকে প্ৰত্যেক দিনে কৰিব যদিহে আপুনি ডিঙিৰ বুখত ভুগি আছে হালধি কেঁচা হালধি ৰস বা হালধিৰ গুৰি কুহুমীয়া পানীত দি আপোনালোকে গাৰ্গল কৰিব পছতীয়া পাত 5খন পাত এটা মানে আমাৰ যেটোৰ গছৰ ডাল বা গছৰ ডালটোৰ শেষত যিখিনিৰ পৰা পাতটো শেষ হয় তাত সাধাৰণতে 5খন পাত থাকে যাক আমি পছতীয়া বুলি কওঁ হয়তো আপোনালোকে চিনি পাব খুব ভাল দৰৱ হয় পছতীয়া পাত পানীত সিজাই আপোনালোকে সেকনিৰে সেকি পানীখিনি ঠাণ্ডা কৰি আপোনালোকে কুলকুলি কৰিব খুব এটা ভাল ৰিজাল্ট পাব কাৰণ পছতীয়া গছৰ পাতত বিষনাশক গুণ আৰু বীজাণুনাশক গুণ থাকে তো পছতীয়া পাত খুব এটা ভাল ৰিজাল্ট হয় আপোনালোকে যদি দেখা পোৱা নাই গুগলত মাৰিলেও পাব পছতীয়া পাত শেৱালি গছৰ পাত দুখিলামান আপোনালোকে ল'ব খুন্দি ৰসটো উলিয়াই পানীত গৰম কৰিব আৰু সেই পানীখিনি ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে কুলকুলি কৰিব পাৰে আৰু মৌজুলৰ লগত আপোনালোকে চাহৰ দৰে বনাই খাবও পাৰে শেৱালি ফুলৰ ৰস ঠিক আছে বা শেৱালি ফুলৰ গছৰ পাতৰ ৰসটো আপোনালোকে মৌজুলৰ লগত চাহৰ নিচিনাকৈ বনাই পানীৰ লগত খাব পাৰে আৰু পানীৰ লগত গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে কুহুমীয়া হৈ থকাৰ অৱস্থাত কুলকুলি কৰিব পাৰে বহুত ভাল ৰিজাল্ট পাব তো পছতীয়া পাত আৰু শেৱালি গছৰ পাত খুব ভাল ৰিজাল্ট পাব আপোনালোকে তাৰ পিছত আমাৰ গাঁৱত পোৱা দুৰুণ শাকৰ লগত দুৰুণ বন বুলি যেটো কোৱা হয় আমাৰ শাক হিচাপে আমি খাওঁ তো দুৰুণ শাকৰ লগত 3-4 খিলা পছতীয়া পাতৰ কোহ পছতীয়া পাতৰ নতুন পাত যেটো ওলাই আমাৰ কোহ পাত বুলি কয় তো সেই কোহ পাত লগত জালুক আদা ইত্যাদি আপোনালোকে দি যদি ভাজি কৰি খায় বা সবজি কৰি খায় খুব ভাল ৰিজাল্ট পাব আপোনালোকে ডিঙিৰ বিষত ঠিক আছে তো দুৰুণ শাকৰ পাত খুব এটা গুৰুত্ব দিবলগীয়া আমাৰ কথা আদাৰ লগত মুলেঠি যাক আমি জ্যষ্ঠি মধু বুলি কওঁ বা য়ষ্টি মধু বুলি আমি কওঁ তো জ্যেষ্ঠ মধু জ্যষ্ঠি মধু বা য়ষ্টি মধু যাক আমি মুলেঠি বুলি জানো মুলেঠিৰ লগত আপোনালোকে আদা দি চাহ বনাই খাব হাৰ্বেল টি বনাই খাব বহুত ভাল ৰিজাল্ট পাব লং আদা জালুক দালচেনি ইত্যাদি দি আমি যেটো হাৰ্বেল চাহ বনাও তো হাৰ্বেল চাহটো খালেও আপোনালোকে যথেষ্টখিনি আৰাম পাব তুলসী পাত হালধিৰ গুৰি পানীত গৰম কৰি আপোনালোকে গাৰ্গল কৰিব বহুত ভাল ৰিজাল্টস পাব হগুনি লতা অমৰ লতা বা বিশল্যকৰ্ণী লতা জাতীয় যেটো গছ আমাৰ অমৰ লতা বুলি বহুতে চিনি পায় বহুতে আমাৰ চিনি পায় বিশল্যকৰণী বুলি বহুতে হগুনি লতা বুলি জানে তো সেই গছ অমৰ লতা বা সেই লতা গছজোপাৰ গা গছটো সৰু সৰু টুকুৰাকৈ আপোনালোকে কাটিব কাটি লোৱাৰ পিছত কি কৰিব পানীত গৰম কৰিব উতলি যোৱাৰ পিছত সেকনিৰে সেকি লৈ পানীখিনিৰে আপুনি কুলকুলি কৰিব বা গাৰ্গল কৰিব আৰু আপুনি খাবও হগুনি লতাৰ খুব এটা ভাল গুণ আছে বীজাণুনাশক আপোনাৰ তাৰ পিছত বিষনাশক গুণ আছে আপোনালোকৰ স্বাস্থ্যৰ কাৰণে খুব ভাল আপুনি কুলকুলিও কৰিব পাৰে আৰু আপোনালোকে গাৰ্গলও কৰিব পাৰে তো আদা শুকুৱাই আপোনালোকে আদা সৰু সৰুকৈ কাটি শুকুৱাই লৈ আপোনালোকে কি কৰিব মৌজুলৰ লগত মিক্স কৰি অকনমান খুন্দি লৈ এটা মানে পেষ্ট বনাই মুখত ল'ব আৰু লাহে লাহে ৰসটো চুপি খাই থাকিব সাধাৰণতে আমাৰ ডিঙিৰ বিষ হ'লে ডিঙিটো শুকাই যাব নালাগে শুকাই গ'লে আমাৰ বিষটো বেছি হয় আদা লৈ আপোনালোকে আদাটো শুকুৱাব সৰু সৰু টুকুৰা কৰি শুকুৱাই ল'ব শুকুৱাই লোৱাৰ পিছত আপোনালোকে কি কৰিব খুন্দাৰ যেতিয়া খুন্দিব তাত আপোনালোকে এচামুচ মৌজুল মিক্স কৰিব মৌজুল মিক্স কৰি যেটো আপোনালোকে পেষ্ট বনাইছে সেই পেষ্টটো মুখত লৈ থাকিব আপোনালোকে চুবাই খাই নিদিব লাহে লাহে চুপি খাব বা চুহি খাই থাকিব আৰু শেষত চুবাই আপোনালোকে গিলিও দিব পাৰে কাৰণ আদাও ভাল বস্তু আমাৰ মৌজুলো ভালেই বস্তু নহয় জানো তো আপোনালোকে সেই কামটো কৰিব পাৰে বহুত ভাল ৰিজাল্ট পাব আপোনালোকে যদিহে ডিঙিৰ বিষ আপোনালোকৰ হৈ আছে মেথি গুটি ডিঙিৰ বিষত খুব এটি ভাল কাম কৰে মেথি গুটি আপোনালোকে কি কৰিব যেতিয়া আপোনালোকে চাহ বনাব লাল চাহ যেতিয়া বনাব চাহতে 4-5টা মেথি গুটি আপোনালোকে পেলাই দিব আৰু সেই চাহৰ লগতে মেথি গুটিৰ ৰস আপোনালোকে সেৱন কৰিব খুব ভাল আপোনালোকে ৰিজাল্টস পাব ডিঙিৰ বিষত ঠিক আছে আৰু এটা কথা আপোনালোকে কাম কৰিব পাৰে যদিহে আপোনাৰ
ইনষ্টেণ্টলি আপোনাৰ ওচৰত কোনো মেডিচিন নাই বা আপোনালোকে ঘৰুৱা দিহা একো কৰিব পৰা নাই কি কৰিব এখন টাৱেল ল'ব টাৱেলখন গৰম পানীত কুহুমীয়া পানীত আপুনি সহ্য কৰিব পৰা গৰম পানীত ডুবাই তিয়াব চেপিব চেপি দিয়াৰ পিছত আপোনালোকে কি কৰিব টাৱেলখন এই অংশখিনিত আপুনি লগাই ৰাখিব বা আপোনালোকে কটনতো গৰম পানীত ডুবাই এনেকৈ আপোনালোকে লগাব পাৰে বা বিশেষকৈ টাৱেলখন লগাই থলে বহুত বেছি ভাল ৰিজাল্ট পোৱা দেখা পোৱা যায় মানে এইখিনি বস্তু হৈছে আমাৰ ঘৰুৱা দিহা যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যে টনচিলাইটিছ কি বা ফেৰিনজাইটিছ কি বা আমাৰ লেৰিনজাইটিছ কি বিশেষকৈ টনচিলাইটিছ ফেৰিনজাইটিছ আৰু লেৰিনজাইটিছৰ লক্ষণসমূহ আমাৰ মোটামুটি একেই বুলি ক'ব পাৰি অকণমান সৰু সৰু ডিফাৰেন্স আছে বা পাৰ্থক্য আছে আমি গম পাব লাগিব আৰু এই তিনিওটা বেমাৰ হ'লে আমি যথেষ্টখিনি যন্ত্ৰণাত ভুগিব লগা হয় আৰু বিশেষকৈ ভাইৰেল ইনফেকচনৰ কাৰণে বেছি হয় আৰু আমাৰ ঠাণ্ডা দিন আহিবলৈ গৈ আছে বা ঠাণ্ডা দিন সোমাইছে মোটামুটি তো বিশেষকৈ ঠাণ্ডা দিনত ভাইৰেল ইনফেকচন বিলাক বেছিকৈ হোৱা দেখা পোৱা যায় তো সেইভাবে আপোনালোকে নিজকে সতৰ্ক কৰি ৰাখিব বা সাৱধান ৰাখিব স্বাস্থ্যৰ যত্ন ল'ব কুশলে থাকক যদি ভিডিঅ'টো ভালে লাগিলে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু মৰম দিব আৰু কনজুচি নকৰাকৈ আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা বিষয়ৰ আপোনালোকক ভিডিঅ' লাগে মোক কমেন্ট ডাউন কৰি জনাব ধন্যবাদ